নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সো বন্ধুসকল, আমাৰ পাতি হলো পোৱালিখিনি যিখিনি আছিলে আপোনাৰ যিহেতু বয়স আপোনাৰ 2 দিন হৈ গ'ল। তো 2 দিন বয়সৰ বৰ্ডিঙত আছে এতিয়া ইহঁতে। তো এতিয়া দিনৰ ভাগত আছে বৰ্ডিংটো। তো সেইটো কাৰণে ইহঁতক আমি এতিয়া লাইট দিব লগা হোৱা নাই, গতিকে এতিয়া গৰম বহুত বেছি আছে আৰু আপোনাৰ ধুনীয়া ৰ'দ আছে। তো এতিয়া পোৱালিখিনি আপোনাৰ প্ৰায় আপোনাৰ সুস্থ আছে। তো এতিয়া অলপ অলপ কৰি পানী দিছোঁ, ড্ৰিংকাৰবিলাক অলপ বঢ়াই দিছোঁ এতিয়া, কিয়নো এদিন বয়সত ইহঁতক আমি মাত্ৰ 4টা ড্ৰিংকাৰে লগাইছিলোঁ পানীৰ। তো এতিয়া প্ৰায় আজি 6টা আপোনাৰ লগাইছোঁ। তো এতিয়া লাহে লাহে আপোনাৰ দিন গৈ থাকিব, ড্ৰিংকাৰৰ পৰিমাণটো বঢ়াই যাই থাকিব লাগিব, কিয়নো ইহঁতে বহুত বেছিকৈ পানী খাব বিচাৰিব। তো এতিয়া যি গতিকে তলত একেধৰণে আমি বৰ্ডিং কৰিছোঁ, আপোনাৰ ভুচিটো দিছোঁ আৰু মৰাপাতৰ বস্তাটো আমি ধুনীয়াকৈ দি থৈ দিছোঁ, যাতে ইহঁতে যাতে আপোনাৰ পানী পৰিলেও যাতে খালে ইহঁতে যাতে গাত যাতে পানীটো আহি নপৰে। আৰু এতিয়া পানীটো আহিলে আপোনাৰ ইহঁতে অলপ অসুবিধা হ'ব পাৰে। তো সেইটো কাৰণে এতিয়া ধুনীয়াকৈ ৰাখিছোঁ। আৰু পোৱালিৰ আপোনাৰ চাইজবিলাক হৈছে আপোনাৰ এনেকুৱা ধৰণৰ, চাওক পোৱালিৰ চাইজবিলাক এয়া আপোনাৰ একদম পিয়'ৰ পাতিহাঁহৰ পোৱালি এইটো। তো এতিয়া আমাৰ এইটো 4 নম্বৰ ৰাউণ্ডৰ পোৱালি আছিলে। এতিয়া পোৱালিখিনি প্ৰায় আপোনাৰ ধুনীয়া সুস্থ হৈ আছে। তো একেধৰণে আপোনাৰ আমি ইয়াত ৰাখিছোঁ, এইবিলাক আমি আঁতৰাই দিয়া নাই, কিয়নো এইটো বস্তু আপোনাৰ আমি হয়তো কাইলৈলৈকে এইটো গুচাই দিম আৰু বৰ্ডিংটো অলপ মানে বেলেগকৈ বনাই দিম। তো ইয়াত আপোনাৰ ড্ৰিংকাৰবিলাক দিছোঁ আৰু এতিয়ালৈকে আমি কোনো মেডিচিন ইহঁতক ধৰক আপোনাৰ ব্যৱহাৰ কৰিব লগা হোৱা নাই। তো এতিয়া আপোনাৰ এইখিনি পোৱালি প্ৰায় এতিয়া সম্পূৰ্ণ সুস্থ হৈ আছে পোৱালিখিনি। তো কোনো অসুবিধা অহা নাই। আজি গতিকে ইয়াৰ আগৰ ভিডিঅ'ত কৈছোঁৱে যে আমি বৰ্ডিং কৰিলে আপোনাৰ ধৰক ঠাণ্ডাই হওক বা গৰমেই হওক সেইটোলৈ কোনো কথা নাই। ধৰক আপোনাৰ আমি টেম্পাৰেচাৰটো বহুত বেছিকৈ মেইনটেইন কৰিব বিচাৰোঁ, কিয়নো পোৱালিখিনি যাতে কোনো কষ্ট নাপায় যাতে। তো সেইটো কাৰণে আপোনাৰ বহুত মানে শুকান কৰি ৰাখিছোঁ, ঠাইখিনি বহুত বেছি ড্ৰাই হৈ আছে। এইবিলাক আপোনাৰ এনেকৈ যদি বৰ্ডিং কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মৰ্টেলিটিৰ চান্সটো বহুত বেছি কমকৈ আহিব, এইটো গেৰাণ্টি আছে। আৰু আমাৰ যোনে যোনে ভিডিঅ'টো চাইছে বা সেই কৰিছে বৰ্ডিংবিলাক যদি এনেকৈ কৰিছে কেনেকুৱা কি পাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্টত জনাব। তো এতিয়া আমি ধুনীয়াকৈ এইখিনি পোৱালি ইয়াত আছে। আৰু এটা বস্তু আপোনাৰ আগৰ যিটো আমাৰ আছিলে, তো সেই হাঁহ অলপ ৰৈ গ'ল আমাৰ। তো সেইখিনি আমাৰ ইয়াত ধুনীয়াকৈ থাকিব গ'লে ইয়াত ধুনীয়াকৈ ভুচিটো পাৰি দিছোঁ। আৰু ইয়াত আছে অলপ লোকেল মুৰ্গীৰ পোৱালি। তো এইটো পোৱালিও অহাকালি যাবগৈ। অহাকালি দাদা এজনে বিচাৰিছিলে আমাৰ ভিডিঅ' চাই কিনে, এইটো দাদাৰ পোৱালিটো অহাকালি পঠাই দিমগৈ আমি, ধুনীয়াকৈ গাড়ীত উঠাই দিম। তো এইটো প্ৰায় আপোনাৰ 200টা পোৱালি আছে এইখিনি। এতিয়া ইহঁতকো ধুনীয়াকৈ বৰ্ডিঙত লগাই থৈ দিছোঁ। তো ইহঁতকেইটাও বঢ়িয়াকৈ আছে। আৰু ইপিনে আপোনাৰ হৈছে কি আজি আপোনাৰ যেতিয়া এদিন হৈ আছিলে আমি প্ৰায় 4টা 100 ৱাটৰ বাল্ব লগাই থৈ দিছিলোঁ। তো আজি এতিয়া আমি এটা কমাই দিলোঁ, 2টা আনিলোঁ, যিগতিকে এতিয়া বহুত বেছি বাহিৰত গৰমো আছে। আৰু এতিয়া কাইলৈ ইহঁতক ফ্ৰী কৰি এৰি দিব লাগিব বাহিৰত ধুনীয়াকৈ, যদি এনেকুৱা হিচাপত গৰম থাকে। তো এতিয়া সিহঁতৰ কিছুমান কৰিব লগা কাম আছে আৰু আমাৰ লাহে লাহে আহিব। আৰু যিগতিকে এতিয়া ইহঁতৰ বয়স আজি মাত্ৰ 2 দিন হ'ল। তো এতিয়া ধুনীয়াকৈ সিহঁতক খোৱাটো আপোনাৰ পেপাৰতে দি আছোঁ, এতিয়া কোনো সাজত সিহঁতক দিয়া নাই। কিন্তু এতিয়া লাহে লাহে সেইটো বঢ়াব লাগিব সিহঁতক। যিগতিকে আপোনাৰ ধৰক পোৱালিটো আপোনাৰ প্ৰায় 720টা পোৱালি আছে। তো এতিয়া যিখিনি ঠাইত আমাৰ বৰ্ডিংটো আছে, তো বহুত ঠাই আছেই ভিতৰত, কিন্তু আৰু লাগিব অলপ, সিহঁতক যাতে অলপ ভালকৈ দৌৰিব পাৰে। তো সেইটো হিচাপত আপোনাৰ বৰ্ডিংটো আমি বঢ়াব লাগিব ইয়াক। আৰু এটা কথা মন দিব, ইহঁতে পানীটো বহুত বেছিকৈ পেলাই আছে, দেখিছেনে? এইটো ড্ৰিংকাৰত পানী শেষ হৈ গৈছে, প্ৰায় পানী নাই। কিন্তু এই তল চাইডটোত চাওক আপোনাৰ কিমান বেছি লেতেৰা কৰিছে ইহঁতে। এইটো একদম মানে আপোনাৰ তিতি আছে, দেখিছেনে? মানে ভিজি গৈছে এইখন গোটেইখিনি। তো ইহঁতে পানী খাবই বিচাৰি আছে আকৌ। ইহঁতক পানীটো এতিয়া এভেইলেবল কৰি দিব লাগিব। যিমানে দিন যাই থাকিব ইহঁতৰ পানীত ড্ৰিংকাৰবিলাক ডাঙৰ ডাঙৰ লগাই দিব লাগিব, যাতে ইহঁতে পানীটো যাতে ভালদৰে খাব পায়। নহ'লে আপোনাৰ বৰ্ডিঙত সেইটো হিচাপতো আপোনাৰ পোৱালি মৰ্টেলিটি হয়। তো এতিয়া ইহঁতক ধুনীয়াকৈ আমি খাব দিম যিমান বেছি পাৰোঁ। আজি নিদিওঁ বাৰু, আজি এনেকৈ 1/2 লিটাৰ ড্ৰিংকাৰতে ঘনে ঘনে পানীটো দি থাকিম, যাতে পানীটো যাতে তাত মানে শেষ নহয়। এইটো 6টা ড্ৰিংকাৰতে চলাম, কাইলৈলৈকে আমি ডাঙৰ ড্ৰিংকাৰ বহাই দিম ইহঁতৰ কাৰণে। তো বন্ধুসকল আজিলৈ মানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।